মহামান্য সদন সন্মানীয় চৰকাৰী পক্ষৰ সদস্যবৰ্গই কোৱা সেইজন য'ত ভৱিষ্যত আমি হ'ব নোৱাৰো যিজন য'ত ভৱিষ্যত তৎক্ষণাৎ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰি মাছমৰীয়াৰ হাতত মৃত্যুবৰণ কৰিছিল আৰু তেনে এক দুমোজা এফালে চৰকাৰী পক্ষই কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশৰ কাৰণে চিবিএছইৰ নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়সূচী হিচাপে অন্তৰ্ভুক্ত কৰিব লৈছে আৰু আনফালে এই ব্যৰ্থক ঢাকিবলৈ আৰু হিচাপে যদি কৃত্ৰিম বুদ্ধিমত্তাক নিৰ্বাচন কৰে তেনে এক প্ৰেক্ষাপটত প্ৰত্নতত্ত্ব নৈ আৰু অনাগত বিধাতাৰ দৰে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি চৰকাৰী পক্ষৰ হাপ হৈ ঘুটি বেজ হৈ জৰাৰ যি পৰম্পৰা সেই পৰম্পৰাৰ বিৰুদ্ধে আজিৰ সদনত উত্থাপিত বিধেয়কখনক তীব্ৰভাৱে বিৰোধিতা কৰিলো আৰু আসন গ্ৰহণ কৰিলো বিৰোধী পক্ষৰ এতিয়া আহিছো বিষয়বস্তুৰ মূল গভীৰতালৈ যদি কৃত্ৰিম বুদ্ধিমত্তাই সঁচাকৈ নৱপ্ৰজন্মক ধ্বংসৰ দিশলৈ ঠেলি দিছে তেন্তে ভাৰত চৰকাৰৰ এক সক্ৰিয় বিভাগ মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ইলেক্ট্ৰিকেল টেকনলজি যাৰ দ্বাৰা এক অনুমোদন জনোৱা হয় তেন্তে কৃত্ৰিম বুদ্ধিমত্তাই ভাৰতবৰ্ষৰ সেই বিষয়টোৱে কিয় অনুমোদন জনোৱা হৈছে সেয়া মাননীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ প্ৰতি মোৰ প্ৰথমটো প্ৰশ্ন মাননীয় অধ্যক্ষ মহোদয় অতি পৰম্পৰাৰ কথা যে চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু ভাৰতবৰ্ষক সৰ্বাধিক জনসংখ্যা থকা দেশলৈ ৰূপান্তৰ কৰিছে দেশৰ নৱপ্ৰজন্মই নিবনুৱা সমস্যাৰ লগতে দক্ষতাৰ উন্নয়ন শিক্ষাৰ মান হ্ৰাস পোৱা নিচাযুক্তি আৰু মানসিক স্বাস্থ্য কেন্দ্ৰৰ অভাৱ ইত্যাদি সমস্যাৰ কাৰণে নৱপ্ৰজন্ম আজি বিপথে পৰিচালিত হৈছে তেনে প্ৰেক্ষাপটত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ লগতে মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ যি ব্যৰ্থতা সেই ব্যৰ্থতাক ঢাকিবলৈ চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তাৰ আশ্ৰয় লৈছে গতিকে তেনে এক প্ৰেক্ষাপটত এই দুটা বিষয়ক সন্মিলনী কৰি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যই যি মাছৰ তেলেৰে চয়াবিন ভজাৰ যি এক পৰম্পৰাৰ সৃষ্টি কৰিছে সেই পৰম্পৰাক তীব্ৰভাৱে বিৰোধিতা কৰি উত্থাপিত বিধেয়কখনক অসমৰ্থন কৰিছো মাননীয় অধ্যক্ষ মহোদয় আমাৰ শিক্ষা ব্যৱস্থাৰ ফেচ টু ফেচ লাৰ্নিং চিষ্টেম 1:1 ৰেচিঅ' আটাইতকৈ উৎকৃষ্ট কিন্তু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া পৰ্যাপ্ত নহয় যে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে এজন শিক্ষক নিযুক্তি কৰিব তেনে এক প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক 1:1 ৰেচিঅ'ৰ সহায়ত সুকীয়াকৈ শিক্ষা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীক বুদ্ধিযুক্ত বিকাশত অৰিহণা যোগাইছে তেনে এক প্ৰেক্ষাপটত বাথৰুমৰ শ্বাৱাৰত গা ধুই বাৰিষাৰ বৰষুণত জিকা বুলি ভবা সন্মানীয় চৰকাৰী পক্ষৰ যুক্তি সম্পূৰ্ণৰূপে মিছা ভিত্তিহীন মাননীয় অধ্যক্ষ মহোদয় আজিৰ দিনত কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষাৰ ক্ষেত্ৰত যি অৰিহণা যেনে দীক্ষা এপ খান একাডেমীৰ খানমিংগ ভইচা বা ৱেবৱাৰ্ডৰ দৰে এপবোৰে মানসিক স্বাস্থ্যৰ সহায়ত গড অফ ইণ্ডিয়াৰ ভইচেনী বা গুগল ট্ৰান্সলেট আনকি বি মাই আইছৰ চিং এয়াৰ মাজেৰে কৃত্ৰিম বুদ্ধিমত্তাৰ য'ত অন্ধ নৱপ্ৰজন্মক পঢ়াৰ সুযোগ কৰি তুলিছে লগতে কডিং ৱেবছাইট ডেভেলপিং আদি কামৰ জৰিয়তে বৰ্তমান দিনত নৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছে গতিকে ইমানবোৰ ভাল গুণ থকাৰ পিছতো কৃত্ৰিম বুদ্ধিমত্তাক নৱপ্ৰজন্মক ধ্বংসৰ কাৰণ বুলি কোৱা আৰু 7 দিনত ফেৰ লাপি খহি বগা হৈ যাম কোৱা একেই কথা মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ নৱপ্ৰজন্মৰ বিপথে যোৱাৰ এটা কাৰণ হৈছে নিবনুৱা সমস্যা আৰু তাৰ কাৰণ হৈছে দক্ষতাৰ অভাৱ তেনে এক প্ৰেক্ষাপটত নেশ্যনেল ষ্ট্ৰেটেজি এয়াৰ 18 নং পৃষ্ঠাত স্পষ্টকৈ উল্লেখ কৰিছে যে কৃত্ৰিম বুদ্ধিমত্তাৰ মেকানিজেশ্যনৰ ফলত ভাৰতত নৱপ্ৰজন্মৰ মাজত দক্ষতাৰ বিকাশ হ'ব আৰু প্ৰত্যেক একজন পৰ্যবেক্ষণে দেশৰ নিবনুৱা সমস্যা সমাধান কৰিব মানে এইখিনি কথা উপলব্ধি কৰিব পাৰিছো কৃত্ৰিম বুদ্ধিমত্তাৰ অৱদান নথন কৰিব নোৱাৰি উত্থাপিত বিধেয়কখনৰ পুনৰাই তীব্ৰ বিৰোধিতা কৰিছো আৰু বিধেয়কখনৰ আসনলৈ ৰূপান্তৰ কৰি সদনৰ পবিত্ৰ মোজাৰ মৰ বাতিল কৰক আৰু সদাও সেই ক্ষেত্ৰত চৰকাৰী পক্ষক অনুৰোধ জনাওক যে নৱপ্ৰজন্মৰ বিকাশ কৰিব পৰা এখন প্ৰাসংগিক বিধেয়কৰ উত্থাপন কৰক যিয়ে দেশৰ মানৱ সম্পদ অৰ্থনীতি জনসংখ্যা নিয়ন্ত্ৰণ শিক্ষাৰ হাৰ দক্ষতা বৃদ্ধি কৰে